আজি যেন চাৰিওফালে অন্ধকাৰ। সমগ্ৰ অসমবাসীয়ে অশ্ৰু নিগৰাইছে, সমগ্ৰ অসমবাসীয়ে দিছে শ্ৰদ্ধাঞ্জলিৰ বিদায়। কিন্তু মই যে নোৱাৰিছোঁ তোমাক শ্ৰদ্ধা জনাব, মই নোৱাৰোঁ তোমাক বিদায় দিব। যদি শেষ বুলি হৈ যোৱা অন্তৰ মায়াজালত চিৰদিনলৈ নিঃশেষ হৈ যায় তোমাৰ অস্তিত্ব, নোৱাৰিছোঁ দেখোন একেবাৰেই। অনুভৱ হৈছে যেন এটা ভয়ংকৰ স্বপ্নৰ পৰা মই উভতি আহিব পৰা নাই। কিন্তু এয়াতো কোনো স্বপ্ন নহয়, কোনো চলচ্চিত্ৰৰ বাবে কৰা অভিনয়ো নহয়। এয়া হৈছে নিষ্ঠুৰ সময়ৰ এটা বাস্তৱ। শেষ বোলা শব্দৰ জালত বান্ধ খাই মই নোৱাৰিছোঁ তোমাক বিদায় দিবলৈ, কিন্তু মই আজি বাধ্য। সকলোৱে কৰক তেওঁ শ্ৰদ্ধাঞ্জলি, নিজৰ মনৰ হেঁপাহ পলোৱাই অশ্ৰু অঞ্জলি দিয়ক। এতিয়া মাত্ৰ এটা পাহৰিব নোৱাৰা গধুৰ দায়িত্ব আৰু এটা আহ্বান সকলোলৈকে। জীয়াই ৰাখিম আমি তেখেতক প্ৰতিটো যুগত, প্ৰতিটো প্ৰজন্মৰ পৰা প্ৰজন্মলৈ তেওঁৰ চিনাকি দাঙি ধৰিম আমি।